বন্ধুসকল শ্ৰীলংকা ভাৰ্চেছ ইণ্ডিয়া যিখন মেচ হ'বলৈ গৈ আছে সেইখন ODI মেচখন হ'বলৈ গৈ আছে তাৰ স্কোৱাডটোৰ বিষয়ে আজি ভিডিঅ'টো আলোচনা কৰিম আপোনালোকৰ মাজত যিহেতু ৰোহিত শৰ্মা বিৰাট কোহলি বৰ্তমান অনুশীলনত লাগি আছে গতিকে তেওঁলোকৰ বাবে প্লে 11 কোন কোন থাকিব পাৰে আৰু বিশেষ কথাটো হ'ল যে কি অসমৰ ৰিয়ান পৰাগে চান্স পাবনে নাপায় এখন অডিখন খেলিবলৈ গতিকে গোটেইখিনি কথা আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ক্ৰিকেট জগতৰ বিষয়ে বা ৰিয়ান পৰাগৰ কিছু কথা ৰিয়ান পৰাগে ক'ত কি কেনেকৈ খেলিবলৈ গৈছে কেনেকুৱা ধৰণৰ কথা সকলোখিনি এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব গতিকে আহক বন্ধুসকল ভিডিঅ'টোলৈ আগবাঢ়ো বন্ধুসকল আপোনালোকে চবেই গম পায় বৰ্তমানো অনুশীলনত নামি আছে ৰোহিত শৰ্মাকে ধৰি বিৰাট কোহলি ৰাহুল তাৰপিছত শ্ৰেয়স লগতে হৰ্ষিত ৰাণা এইকেইজনে এক্সট্ৰাকে এতিয়া বৰ্তমান অনুশীলনত লাগি আছে বাকী যিটো স্কোৱাড আছে T20 স্কোৱাডটো গোটেইটো আহিবলৈ বাকী আছে মানে যিখিনি নেকি অডিট থাকিব সেইখিনি প্লেয়াৰ আহিবলৈ বাকী আছে গতিকে গোটেই স্কোৱাডটোত আছে কোন কোন চাই লওক ৰোহিত শৰ্মা আছে কেপ্টেইন হিচাপে ভাইচ কেপ্টেইন শুভমান গিল আছে বিৰাট কোহলি আছে ৰাহুল আছে উইকেট কিপাৰ হিচাপে ঋষভ পণ্টু আছে উইকেট কিপাৰ হিচাপে দুজন ৰাখিছে উইকেট কিপাৰ তাৰপিছতে শ্ৰেয়স আছে শ্ৰেয়স পাছতে শিৱম দুবে আছে শিৱম দুবে কুলদীপ যাদৱ বলাৰ হিচাপে অলৰাউণ্ডাৰ অকল ছুইং বলাৰৰ হিচাপে তাৰপৰা কুলদীপ যাদৱ তাৰপিছত মহম্মদ সিৰাজ ৱাশ্বিংটন সুন্দৰ হৰ্ষদীপ সিং তাৰপিছত ৰিয়ান পৰাগ আছে অক্ষৰ পেটেল আছে খালিল আহমেদ আছে আৰু হৰ্ষিত ৰাণা আছে গতিকে হৰ্ষিত ৰাণাক হয়তো এবাৰ সুযোগ দিব পাৰে যিহেতু তেওঁ খেলা হোৱাই নাই গতিকে এই অডিখনত তেওঁ চিলেক্ট কৰিছে যে তেওঁ হয়তো খেলিবলৈ সুযোগ পাব পাৰে গতিকে প্ৰথম এতিয়া প্লে 11টো চাওঁ আহক ৰোহিত শৰ্মা কেপ্টেইন থাকিব শুভমান গিল ভাইচ কেপ্টেইন থাকিব তাৰপিছতে অপেনিং বেটছমেন দুইজনে ফাৰ্ষ্টত থাকিব তাৰপৰা ওৱান ডাউন আপোনাৰ বিৰাট কোহলি আহিব কোনো তাত মিছ নাই বিৰাট কোহলিৰ পিছতে হয়তো শ্ৰেয়স আহিব শ্ৰেয়স 3 নম্বৰ স্থানত 4 নম্বৰ 5 নম্বৰত ৰাহুল আহি যাব পাৰে ৰাহুল হয়তো খেলিলে আমাৰ ঋষভ পণ্ট খেলিব পাৰে যিহেতু অলৰাউণ্ডাৰ দৰকাৰ হ'ব তাৰপিছতে হয়তো ৰিয়ান পৰাগ মুঠতে নতুবা শিৱম দুবে সেই দুজনৰ ভিতৰত এজনে চান্স পাবই খেলিবলৈ কোনো কথা নাই ৰিয়ান পৰাগৰ চান্স পাব লাগে যিহেতু নতুন প্লেয়াৰ হিচাপে তেওঁক সুবিধা দিব লাগে অডি খেলনো কেনেকুৱা খেলে সেইটো চাবৰ বাবে তেওঁক সুবিধাটো দিব লাগে দিয়ে নে নিদিয়ে সেইটো এতিয়া কাইলৈ যি 2টা বজাত আপোনালোকে গম পোৱা যাব যিহেতু 2:30 পৰা খেলি আছে 2টা বজাত যিহেতু টছৰ পিছতে গম পোৱা যাব প্লে 11ত কোন কোন থাকে তাৰপিছতে প্লে 11ত এনেকৈ শিৱম দুবে বা ৰিয়ান পৰাগ তাৰপিছতে অলৰাউণ্ডাৰ হিচাপে অক্ষৰ পেটেল আহিব তাৰপিছতে হৰ্ষদীপ সিং বলত থাকিবই হয়তো ৱাশ্বিংটন সুন্দৰ কুলদীপ যাদৱে চান্স পাব কোনো কথা নাই খেলিবই অধিকাৰণে যিহেতু চেম্পিয়ন ট্ৰফি আছে তাৰ কাৰণে প্লে লাগিবই গতিকে এইবোৰ খেলুৱা হ'ব গতিকে প্লে 11টো হয়তো এনেধৰণে হ'ব গতিকে খেলখন চাবলগীয়া হ'ব খেলখন হ'ব অহা কাইলৈ 2:30 বজাৰ পৰা অনুষ্ঠিত হ'ব গতিকে খেলখনৰ বিৱৰণ কি হ'ব সকলোখিনি মই এইটো চেনেলত আপোনালোকক আপডেট দি থাকিম গতিকে ভিডিঅ'বোৰ চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া সকলোবোৰ ভিডিঅ' পাই থাকিব আজিলৈ ভিডিঅ'টো ইমানেই ছাবস্ক্ৰাইব কৰিব